সকলোকে সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পাঠটো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমাৰ পাঠত যেটো আগৰ পাঠটোত আমি 14 নম্বৰ প্ৰশ্নলৈকে উত্তৰ কৰিছিলোঁ। আজি আমি 15 নম্বৰ প্ৰশ্নটো হাতত লৈছোঁ। 15 নম্বৰ প্ৰশ্নটো কিতাপত দিয়া ধৰণে আমি ইয়াত বিশেষত্বটো লিখি লৈছোঁ। দিয়া আছে ABC সমবাহু ত্ৰিভুজৰ BC বাহুডালত D এটা যিকোনো এটা বিন্দু, ইয়াত কোনো উল্লেখ কৰা নাই বিন্দুটো, এটা যিকোনো এটা বিন্দু BD = 1/3 BC। BD লগত তাৰ BCৰ ৰিলেশ্যন দিছে, সম্পৰ্ক দিছে যে BDৰ মাপ কিমান, BCৰ মাপৰ 3/1 এতিয়া প্ৰমাণ কৰিব লাগে 9AD², অৰ্থাৎ AD স্কোৱাৰ মাপ 7AB²। যেহেতু আমাক প্ৰমাণ কৰিব লাগে এইটো, কিন্তু আমি সমকোণী ত্ৰিভুজৰ ইয়াত কোনো উপপাদ্য খুটাবলৈ নিৰ্দিষ্ট তথ্য নাই, গতিকে আমি তাক এটা অংকন কৰি লৈছোঁ AE, যাতে AEডাল BCৰ ওপৰত লম্ব হয়। গতিকে আমি সেই অংকনটো লিখি ল'ব লাগিব। AE পাৰপেণ্ডিকুলাৰ BC অঁকা হ'ল। এতিয়া যিহেতু সমকোণী ত্ৰিভুজ উৎপন্ন হ'ল, এতিয়া আমি বাহুবিলাকৰ মাজত সম্পৰ্কটো উলিয়াই লওঁ। এতিয়া মানটো উলিয়াওঁ। প্ৰমাণ দি থোৱা আছে BD = 1/3 BC। গতিকে ইয়াৰ পৰা আমি এটা সম্পৰ্কটো যদি চাওঁ, BDৰ মাপ BCৰ 3/1। গতিকে CDৰ মাপ কিমান হ'ব পাৰে? মুঠ হ'ল BCত যদি 3 কৰা হয়, তাৰে 1 হ'ল BD, বাকী DCত কিমান থাকিব সেইটো আমি উলিয়াব পাৰিম। DCত যিহেতু তাৰ 3/2 থাকিব, অৰ্থাৎ আমি এইটো উলিয়াই ল'ব পাৰিম। এতিয়া DC মাপ কিমান হ'ব? BD + CD = BC। এতিয়া আমি যদি CD মাপ উলিয়াওঁ, CD = BC - BD। গতিকে BDৰ মাপ আমি 1/3 BC, গতিকে 1/3 BC বহাই দিলোঁ, তেতিয়া মানটো আমি 2/3 BC পাম। অৰ্থাৎ CDৰ মাপ হ'ব 2/3 BC, অৰ্থাৎ 3/2। এতিয়া আমি যিটো প্ৰমাণ কৰিব লাগে, প্ৰমাণ কৰিবলৈ যাওঁতে যিটো AE আমি লম্ব আঁকিছোঁ, এইডাল লম্ব আঁকিছোঁ, গতিকে AE লম্বই আমি এতিয়া প্ৰমাণ কৰি নিৰীক্ষণ যিটো নৱমমান শ্ৰেণীত পাইছোঁ, সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত যিডাল লম্ব আঁকা হয় সেইডালে ত্ৰিভুজটোক দুটা সৰ্বাংগসম ত্ৰিভুজত ভাগ কৰে। গতিকে আমি সেইখিনি কথাকে তেনেকৈ লিখিম। যিহেতু ত্ৰিভুজ ABC সমবাহু আৰু AE লম্ব BC, এতেকে BE = EC হ'ব। যিডাল লম্ব হয় সেইডাল মধ্যমাও হয়, অৰ্থাৎ BE = EC হ'ব। সেইটো আমি 1 নম্বৰ তথ্য পাইছোঁ। আকৌ ত্ৰিভুজ ABC সমবাহু হোৱাৰ কাৰণে প্ৰতিটো বাহুৰ মাপ সমান জোখৰ। এতেকে ইয়াত প্ৰতিটো বাহুৰ মাপ, এতেকে ত্ৰিভুজ ABCত AB = BC = CA। এইখিনি কথা আমি লিখি লৈছোঁ কেলৈ, এইখিনি কথা আমি ব্যৱহাৰ কৰিম। এতিয়া মান উলিয়াবলৈ আমি যদি চাওঁ যে AD² মাপ ADৰ লগত সম্পৰ্কিত আছে, AD 9AD², AD² লগত সম্পৰ্ক আছে। গতিকে আমি AD উলিয়াবলৈ গ'লে কোনটো ত্ৰিভুজৰ পৰা ল'ব লাগিব চাওঁ, যে ADৰ মাপ উলিয়াবলৈ হ'লে ADE ত্ৰিভুজটোৰ কথা বিবেচনা কৰিব লাগিব, এই সমকোণী ত্ৰিভুজটোৰ কথা বিবেচনা কৰিব লাগিব। গতিকে AD² মাপ হ'ব AE² + DE²। গতিকে আমি সেইটোকে পাতি লওঁ। ত্ৰিভুজ ADAE ডিত পাইথাগোৰাছৰ সূত্ৰ মতে আমি লিখিব পাৰিম AD² = AE²
প্লাছ ডি ই স্কোৱাৰ। এইটো আমি 1 নম্বৰ সমীকৰণ দিলোঁ। এতিয়া আমি এ ইৰ মাপ উলিয়াব লাগিব আৰু ডিৰ মাপ উলিয়াব লাগিব। সেই দুটা মাপ উলিয়ালে আমি এ ডিৰ মাপ উলিয়াব পাৰিম। এতিয়া এ ইৰ মাপ কেনেকৈ উলিয়াম? এ ইৰ মাপ উলিয়াবলৈ হ'লে আমি এ চি ই সমকোণী ত্ৰিভুজটো বিবেচনা কৰিব লাগিব। অৰ্থাৎ এ চি ই সমকোণী ত্ৰিভুজটোত আমি যদি চাওঁ তেতিয়া তাৰ পৰা আমি এ ইৰ মাপ উলিয়াব পাৰিম। গতিকে তাৰ পৰা আমি মানটো উলিয়াই লওঁ। প্ৰথম এ ইৰ মানটো উলিয়াই লওঁ। এইটো 1 নম্বৰ সমীকৰণ পালোঁ। 1 নম্বৰ সমীকৰণত আমি এ ইৰ মানটো উলিয়াবলৈ চাওঁ। গতিকে ত্ৰিভুজ এ ই চিত এ ই স্কোৱাৰ ইজ ইকুৱেল এ চি স্কোৱাৰ মাইনাছ ই চি স্কোৱাৰ। আমি চাওঁ এ ই স্কোৱাৰ মাপ কিমান হ'ব? এ চি স্কোৱাৰ হ'ল অতিভুজ, অতিভুজৰ স্কোৱাৰৰ পৰা আনডাল বাহু স্কোৱাৰৰ বিগফল। গতিকে আমি একেবাৰতে কৈছোঁ এ চি স্কোৱাৰ ইকুৱেল এ ই স্কোৱাৰ প্লাছ ই চি স্কোৱাৰ। গতিকে এ ই স্কোৱাৰ মাপ উলিয়াবলৈ হ'লে এ চি স্কোৱাৰৰ পৰা ই চি স্কোৱাৰটো আমি বিগ দিব লাগিব। এতিয়া আমি চাওঁ এ চি স্কোৱাৰটোৰ মান কিমান। যিহেতু আমি জানো এ চি বা চি এৰ মান এ বিৰ মাপৰ সমান, গতিকে আমি তাক এ বি এ চিৰ লগত এ বি একেটা আছে, গতিকে আমি এ বি স্কোৱাৰ বুলি পাতিব পাৰিম। ই চি স্কোৱাৰ মান কিমান? ই চি মানটো আমি উলিয়াই থৈছোঁ। ই চি ইকুৱেল কিমান? বি। বিটো কাৰ? বি ই চি সমান, এটাকে আমি ইয়াত লিখিব পাৰোঁ বি ই ইজ ইকুৱেল ই চি ইজ ইকুৱেল হাফ অফ বি চি। হাফ অফ বি চি মানে হাফ অফ এ বি, হাফ অফ এ বি। গতিকে আমি যিহেতু এ বিয়ে বি চিয়ে সমান, গতিকে ইয়াত আমি ই চিৰ মাপ লিখিব পাৰিম হাফ অফ এ বি স্কোৱাৰ। ইয়াত আমি কাৰণটো কি লিখিম? যিহেতু এ বি ইজ ইকুৱেল বি চি। ইয়াক আমি সৰল কৰি চাওঁ। এ বি স্কোৱাৰ মাইনাছ 1/4 এ বি স্কোৱাৰ, ইয়াক সৰল কৰিলে হ'ব 28 এ বি স্কোৱাৰ ডিভাইডেড বাই 4। এইটো হ'ল 2 নম্বৰ সমীকৰণ। আমি যিটো সমীকৰণ পাইছিলোঁ তাত এ ৰ মান ইতিমধ্যে উলিয়ালোঁ। এ মান এ স্কোৱাৰ মান হ'ব 3 এ বি বাই 4। এতিয়া আমি ডি ৰ মান উলিয়াবলৈ চাওঁ। গতিকে ডি ই মাপ কিমান হ'ব আমি চাওঁ। ডি ই যদি বিবেচনা কৰোঁ, ডি মানে হ'ল বি ই মাইনাছ বি ডি, তেতিয়া আমি ডি পাম। অৰ্থাৎ এই গোটেইডালৰ পৰা এই অংশটো যদি বিগ দি দিওঁ তাত তেতিয়া আমি ডি ই মাপ পাম। ইয়াৰ পৰা ইয়ালৈকে হ'ল বি ই, ইয়াৰ পৰা ইয়ালৈকে হ'ল বি ডি। গতিকে আমি এই অংশটো তেতিয়া পাম। যদি গোটেই অংশটোৰ পৰা এই অংশটো বিগ দি দিওঁ তেতিয়া এইটো অংশ পাম। আমি তেনেকৈয়ে কওঁ যে ডি ইৰ মাপ হ'ব বি ই মাইনাছ বি ডি, বি ই মাইনাছ বি ডি। তেতিয়া বি ইৰ মাপ আমি পাইছোঁ যে বি ইৰ মাপ হাফ অফ এ বি। গতিকে আমি বি ৰ মাপ পাতোঁ হাফ অফ এ বি মাইনাছ বি ডিৰ মাপ কিমান হ'ব? বি ডিৰ মাপ দি থোৱা আছে, বি ডি ইকুৱেল 1/3 বি চি। গতিকে আমি এইটো 1/3 বি চি পাতোঁ। 1/3 বি চি সমান হাফ অফ এ বি। বি ইৰ মাপ আচলতে মাইনাছ 1/3 এ বি, যিহেতু বি চি ইজুকেল এ বি। বি চি এ বি যিহেতু সমান, গতিকে আমি বি চি সলনি এ বি পাতিলোঁ। এতিয়া ইয়াত সৰল কৰিলে চাওঁ, লসাগু হ'ব 6, ইয়াত 28 এ বি হ'ব, ইয়াত হ'ব 2 এ বি। এইটো নিশ্চয় বুজি পাইছা সৰল কৰা। গতিকে ইয়াত হ'ব এ বি বাই 6 হ'ব ডি ইৰ মাপ। গতিকে আমি
এই সমীকৰণটোত মান বহাবৰ কাৰণে এ স্কোৱাৰ প্লাছ ডি স্কোৱাৰত আমি এ স্কোৱাৰ মান পালোঁ 28 ab স্কোৱাৰ বাই 4 আৰু ডি ইৰ মান পালোঁ ab বাই 6 গতিকে এই মানকেইটা আমি বহাই দিলেই উত্তৰটো নিশ্চয় ওলাব আমি কৰি চাওঁ মই কাষতে কৰি দিছোঁ যিহেতু পাতটো লুটিয়ালে এই মানবিলাক অকণমান অসুবিধা হয় গতিকে মই কাষতে কৰি দিছোঁ তোমালোকে কাষত এনেদৰে নকৰিবা যিহেতু মই ইয়াত পাতটো লুটিয়াই দিলেই পিছত অসুবিধা হয় কাৰণে ইয়াতে কাষতে কৰি দিছোঁ এতিয়া আমি এ স্কোৱাৰ মান বহাই চাওঁ এ স্কোৱাৰ ইজ ইকুৱেল এ ডি স্কোৱাৰ ইকুৱেল আমি এ স্কোৱাৰ মান বহাই দিওঁ এ স্কোৱাৰ মান হ'ল 3/4 এ বি স্কোৱাৰ 3/4 এ বি স্কোৱাৰ প্লাছ মানটো আছিলে ডি আৰু ডি মানটো পালোঁ আমি এ বি বাই 6 গতিকে এ বি বাই 6 হোল স্কোৱাৰ ইয়াত সৰল কৰোঁ 3/4 এ বি স্কোৱাৰ প্লাছ এ বি স্কোৱাৰ বাই 6 হোল স্কোৱাৰ কৰিলে 36 এতিয়া লসাগু হ'ব 4 আৰু 36ৰ লসাগু হ'ব 36 4 হৰণ কৰিলে 9 9 into 3 মানে 27 এ বি স্কোৱাৰ আৰু হ'ব 36 হৰণ কৰিলে 1 একেৰে পূৰণ কৰিলে এ বি স্কোৱাৰ হ'ল সমান ইয়াত হ'ব 28 এ বি স্কোৱাৰ ইয়াত হ'ব 36 দুইটাতে আমি কটাকটি যাব যেহেতু 4 কটাকটি যাব 4 7 বাৰ যাব 4 যাব 9 বাৰ এইফালে মানটো আমি পাইছিলোঁ এ ডি স্কোৱাৰ এইফালে প্ৰত্যেকটা মান আমি এ ডি স্কোৱাৰ লিখিছোঁ কাগজৰ কম হোৱাৰ কাৰণে চিনবিলাক আমি দিবলৈ অলপ অসুবিধা হৈছে তথাপি লুটিয়াই দিয়া নাই পাতটো অসুবিধা হয় বুলি এতিয়া এ ডি স্কোৱাৰ ইজ ইকুৱেল 7 এ বি স্কোৱাৰ বাই 9 ইয়াত 9টো যদি এতিয়া পূৰণ কৰি দিওঁ তেতিয়াহ'লে উত্তৰটো ওলাই যাব 9 এ ডি স্কোৱাৰ ইজ ইকুৱেল 7 এ বি স্কোৱাৰ এইটো প্ৰমাণ কৰা হৈ গ'ল গতিকে আমি এনেকৈ প্ৰমাণ কৰিব পাৰিম গতিকে জ্যামিতিটো যদিও দীঘল মাত্ৰ ইয়াত মানবিলাক বহাওঁতে মানবিলাক উলিয়াওঁতে অসুবিধা নোহোৱাকৈ বহালেই উত্তৰটো ওলাব যিহেতু তোমালোকে জ্যামিতিটো সম্ভৱ বুজি পাইছা গতিকে মই জ্যামিতিটো আকৌ এবাৰ যদি ক'ব লাগে এবাৰ মই কৈ দিছোঁ বি ডিৰ মাপ দি থোৱা আছে আৰু বি ডি প্লাছ চি ডি ইকুৱেল যিটো বি চি গতিকে তাৰ পৰা আমি চি ডিৰ মাপটো উলিয়াই লৈছোঁ চি ডিৰ মাপ কিমান হ'ব এইটো আমি এনেও অনুমান কৰিব পাৰিম তেতিয়া এ বি চি সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত আমি নৱমমান শ্ৰেণীত পাইছোঁ যে সমবাহু ত্ৰিভুজত যদি উন্নতি অঁকা হয় সেই উন্নতিডাল মধ্যমা হয় গতিকে বি ই ইকুৱেল ই চি হ'ব সেইটো আমি নৱমমান শ্ৰেণীত উপপাদ্যত পাই আহিছোঁ গতিকে ত্ৰিভুজ এ বি চিত সমবাহু হোৱাৰ অৰ্থই হ'ল যে ত্ৰিভুজৰ বাহু তিনিটা সমান গতিকে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিছোঁ আমি এ ই ডি ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে এ ডি স্কোৱাৰ সমান এ স্কোৱাৰ প্লাছ ডি স্কোৱাৰ তাৰপিছত আমি এই মানকেইটা উলিয়াবলৈ যত্ন কৰিছোঁ এ ই মান আৰু ডি ইৰ মান যিহেতু এ ৰ মানটো আমি উলিয়াই দিছোঁ 3/4 এ বি স্কোৱাৰ এইটো কেনেকৈ উলিয়াইছোঁ তোমালোকে নিশ্চয় জানিছা যিহেতু এ চি আৰু এ বি সমান ই চি মানটো যিহেতু বি চিৰ আধা গতিকে সি এ বিৰো আধা হ'ব গতিকে তেনেকৈ মানটো উলিয়াইছোঁ ইয়াৰ পিছত বিৰ মানটো উলিয়াইছোঁ বিৰ মানটো ডিৰ মানটো উলিয়াওঁতে বিৰ পৰা যিহেতু তোমালোকে চিত্ৰ চাই গ'লে গম পাবা যে ডিৰ মান বিৰ মাইনাছ বি ডি হ'ব আৰু তাৰ পৰা এনেকৈ মানটো উলিয়াই ইয়াত আমি মানটো বহোৱাৰ পিছত উত্তৰটো নিজে নিজে ওলাই আহিছে গতিকে এনেকুৱা অংক কৰি ভালো লাগে গতিকে তোমালোকে এনেকুৱা অংক কৰিবলৈ যত্ন কৰিবা এইটো হ'ল প্ৰুফড 16 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ আমি 16 নম্বৰ প্ৰশ্নটো দিয়া আছে প্ৰমাণ কৰা যে এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ বৰ্গৰ 3 গুণ তাৰ এডাল উন্নতিৰ বৰ্গৰ 4 গুণৰ সমান গতিকে আমি ইয়াত সেইমতে এটা ত্ৰিভুজ আঁকি লৈছোঁ এ বি চি এটা ত্ৰিভুজ সমবাহু ত্ৰিভুজ যিটো ত্ৰিভুজৰ প্ৰতিটো বাহু মাপ সমান জোখৰ হয় আৰু আমি ইয়াৰ আগৰ অনুশীলনটোত আমি কৰোঁতে পাইছিলোঁ যে উন্নতিডাল তাৰ মধ্যমাও হয় গতিকে এ ডি লম্ব বি চি বুলি দি থোৱা আছে প্ৰমাণ কৰিব লাগে যে 28 এ বি স্কোৱাৰ অৰ্থাৎ এটা বাহু স্কোৱাৰ উন্নতিডালৰ
বৰ্গৰ 4 গুণ এডাল বাহুৰ বৰ্গৰ 3 গুণ 19ডালৰ বৰ্গৰ 4 গুণ বুলি আমি দেখুৱাব লাগে গতিকে আমি প্ৰথমতে প্ৰমাণ কৰিবলৈ যাওঁতে প্ৰমাণ যেহেতু ত্ৰিভুজ ABC সমবাহু এটো আমাক দিয়া আছে এতেকে আৰু AD লম্ব BC অৰ্থাৎ উন্নতি এতেকে BD ইকুৱেল DC হ'ব এটো আমি প্ৰমাণ কৰিব পাৰিম BD ইকুৱেল DC টো আমি প্ৰমাণ কৰিব পাৰিম যেহেতু আমি ABD আৰু ACD ত্ৰিভুজ দুটা যদি সবাংগসমৰ কাৰণে লওঁ তেতিয়া সবাংগসম কৰিলে আমি BD ইকুৱেল DC প্ৰমাণ কৰিব পাৰিম কাৰণ AB সমান AC এটো কোণে সমান গতিকে আৰু এডাল দুই ত্ৰিভুজৰ সাধাৰণ বাহু সমকোণ অতিভুজ বাহু ত্ৰিভুজ দুটা সবাংগসম আমি কৰিব পাৰিম অৰ্থাৎ কেনেকৈ সবাংগসম কৰিম প্ৰথমতে AB সমান AC লিখিম তাৰপিছত AD B কোণ সমান AD C কোণ লিখিম তাৰপিছত AD সমান AD সাধাৰণ বাহু হ'ব গতিকে সমকোণ অতিভুজ বাহু বিধি মতে ত্ৰিভুজ দুটা সবাংগসম হ'ব তেতিয়া আমি BD ইকুৱেল DC লিখিম আমি ডাইৰেক্ট এনেকৈ লিখিব পাৰিম যেহেতু সমবাহু ত্ৰিভুজৰ আমি ইয়াত লিখিব পাৰিম সমবাহু ত্ৰিভুজৰ গোটেইখিনি কথা নিলিখাতকৈ আমি এনেকৈ লিখিব পাৰিম সমবাহু ত্ৰিভুজৰ উন্নতি মধ্যমাও হয় আমি এনেকৈ লিখিব পাৰিম যে BD ইকুৱেল DC গতিকে BD যেতিয়া DC সমান যেহেতু ABC সমবাহু ত্ৰিভুজ গতিকে ABC সমবাহু ত্ৰিভুজত BD DC কাৰ আধা হ'ব BCৰ আধা হ'ব গতিকে ইয়াক আমি BD ইকুৱেল DC ইকুৱেল হাফ অফ BC বা হাফ অফ AB লিখিব পাৰিম অৰ্থাৎ যেহেতু ত্ৰিভুজ ABC সমবাহু এতিয়া এইখিনি মান উলিয়াই লোৱাৰ পিছত আমি সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি মানবিলাক নিশ্চয় উলিয়াব পাৰিম এতেকে ত্ৰিভুজ ABD পাইথাগোৰাছৰ সূত্ৰ মতে হ'ব AB স্কয়াৰ is equal AD স্কয়াৰ plus BD স্কয়াৰ এটো পাইথাগোৰাছৰ সূত্ৰ মতে আমি পালো এতিয়া আমি যেহেতু BD স্কয়াৰ ইয়াৰ মানটো আমি বহাই দিওঁ AB স্কয়াৰ মান আমি AB স্কয়াৰ পালো AD স্কয়াৰ BD মাপ আপটো আমি জানো BD মাপটো হ'ব হাফ অফ AB গতে হাফ অফ AB স্কয়াৰ আমি AB স্কয়াৰটো এফালে লৈ আহিলো বা AB স্কয়াৰ এই হাফ অফ AB স্কয়াৰটো আমি সমান চিহ্নৰ সোঁহাতে লৈ আহিলো হাফটোক স্কয়াৰ কৰিলে হ'ব 1/4 আৰু AB স্কয়াৰ হ'ব ইকুৱেল AD স্কয়াৰ এতিয়া এটো সৰল কৰিলে মানটো হ'ব 4 আৰু ওপৰত হ'ব 4AB স্কয়াৰ মাইনাছ AB স্কয়াৰ is equal AD স্কয়াৰ গতিকে ইয়াত থাকিব 28 AB স্কয়াৰ ডিভাইডেড বাই 4 সমান AD স্কয়াৰ এতিয়া ইয়াত প্ৰত্যেকটা 4 এটা পূৰণ কৰি দিলে ইয়াক 4 পূৰণ কৰিলে 4 কটা যাব ইয়াক 4 পূৰণ কৰিলে 4AD স্কয়াৰ হ'ব গতিকে 28 AB স্কয়াৰ is equal 4AD স্কয়াৰ যেটো আমাক প্ৰমাণ কৰিবলৈ দিছিলে যে 28 AB স্কয়াৰ সমান 4AD স্কয়াৰ আৰু আমি সেইটো ইতিমধ্যে প্ৰমাণ কৰি উলিয়ালো গতিকে এইটো প্ৰমাণ কৰা হ'ল বুলি লিখিব পাৰিম আমি কৰা হ'ল তোমালোকৰ আজিৰ পাঠত সদৃশ ত্ৰিভুজৰ পাঠটো ইতিমধ্যে শেষ হৈছে ইয়াৰ পিছতে আমি স্থানাংক জ্যামিতি পাঠটো আছে আমি স্থানাংক জ্যামিতি পাঠটো আৰম্ভ কৰিম যেহেতু এটো এটা বৰ আৱশ্যকীয় অধ্যায় ইয়াৰ পৰা সহজতে নম্বৰ পাব পাৰি
গতিকে মনোযোগেৰে পাঠটো অধ্যয়ন কৰিলে নিশ্চয় অসুবিধা নহ'ব। গতিকে ইয়াৰ পিছত আমি স্থানাংক জ্যামিতি পাঠটো অধ্যয়ন কৰিম। আৰু মই তোমালোকক এটা কথা কওঁ যে আমাৰ আগৰ অৱস্থাত প্ৰথম অৱস্থাত যিবিলাক দ্বিঘাত সমীকৰণ সমান্তৰ প্ৰগতিৰ ভিডিঅ'সমূহ বনোৱা হৈছিলে, এই ভিডিঅ'সমূহ গুণগত মান যথেষ্ট উন্নত হোৱা নাই। গতিকে তাক আমি উন্নত কৰাৰ প্ৰয়াস কৰিম। ইয়াৰ বাবে কিছু সময় লাগিব, যিহেতু আমি গোটেই কিতাপখনৰ ভিডিঅ'সমূহ ইতিমধ্যে বনাবলৈ আৰম্ভ কৰিছোঁ। গতিকে গোটেই ভিডিঅ'সমূহ বনোৱাৰ পিছত সেই ভিডিঅ'সমূহ নতুনকৈ সজাই আমি নতুন ৰূপত তোমালোকক এতিয়াৰ যিবিলাক ভিডিঅ' আছে এই ভিডিঅ'ৰ ৰূপত দিবলৈ চেষ্টা কৰিম। গতিকে ইমানকে কৈ ইয়াৰ পিছৰ পাঠত আমি স্থানাংক জ্যামিতি পাঠটো অধ্যয়ন আৰম্ভ কৰিম।